শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম হে রাম আর হিমতে কৃষ্ণ সেৱা এৰি দুৰাচাৰ কুটুম্বক মাত্ৰ পুষিবেক বাৰম্বাৰ আর ভার্যা পুত্র শোকে বেঢ়ি কান্দিয়া থাকয় তারার মাজত সিটো মৰে দুৰা আর সেই বেলা সে দুই যমর কিঙ্কর আর অঙ্গারর বর্ণ দেহা আতি থুলন আর বেঙ্গা মুখ দুই চক্ষু তের কৰি চাই উপরবে গত আতি দখন সুবাই আর হাতে চর্ম জড়ি লোহার দাঙ্গ ভয়ঙ্কর দেখি তার হৃদয় কম্পয়তর বিষ্ঠামূত্র এরে আতি ক্ষয় হুয়া ভই পাছে দুতে যাতনা দেহাত ভরাই আর পাঁচ হাত করি চর্ম জড়িয়ে বান্ধয় গলে দুল দিয়া দীর্ঘ পথে টানি নে প্ৰণাম প্ৰভু কলাই সকল জয় জয়তে আপোনাক সমস্তৰে চৰণত শীৰ্ণত কৰি সেৱা নিবেদন কৰা হৈছে আৰু আমাৰ এই ধাৰাবাহিক ভাগৱত অনুষ্ঠানলৈকে স্বাগতম জনোৱা হৈছে। প্ৰভুসকল, আমি আমাৰ আগৰ ভিডিঅ'ত কালৰ ভয়ংকৰ প্ৰভাৱ সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। আমি জীৱবিলাকে মাতৃগৰ্ভৰ পৰা ভূমিষ্ঠ হোৱাৰ দিনৰ পৰাই কালৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত হওঁ। ভূমিষ্ঠ হোৱা কালৰ পৰাই এই যে কালৰ প্ৰভাৱেৰে আমি প্ৰভাৱিত হলোঁ, সেই প্ৰভাৱ মৃত্যু পৰ্যন্ত জীৱনৰ শেষ নিশ্বাস পৰিত্যাগ কৰালৈকে কালৰ দ্বাৰা আমি প্ৰভাৱিত হৈ থাকোঁ। এনেকি মৃত্যুৰ পিছতো এই পঞ্চভৌতিক শৰীৰটো যেতিয়ালৈকে অগ্নিত দাহ কৰি সংস্কাৰ কৰা নাযায় তেতিয়ালৈকে কালৰ প্ৰভাৱ থাকে। কাৰণ শৱদেহটো কালৰ প্ৰভাৱত ই লাহে লাহে পচিবলৈ আৰম্ভ কৰে, গেলিবলৈ আৰম্ভ কৰে, দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে, অৱস্থা বেয়াৰ ফাললৈ গতি কৰি থাকে। এই সমস্ত কালৰ প্ৰভাৱ। কালৰ প্ৰভাৱৰ পৰা আমিবিলাক মুক্ত হ'ব নোৱাৰোঁ।
কিন্তু এই কাল মায়া এই সমস্তৰে অধিকাৰী প্ৰভু ভগৱন্ত এই কথাটো যিদিনাখনলৈকে আমাৰ মনত স্পষ্টভাৱে ধাৰণা নহয় যে কালৰ অধিকাৰী ঈশ্বৰ, মায়াৰ অধিকাৰী ঈশ্বৰ পুৰুষ, সিদিনাখনলৈকে কাল আৰু মায়াৰ প্ৰভাৱৰ পৰা জীৱ মুক্ত হ'ব নোৱাৰে। দৰাচলতে কাল আৰু মায়াৰ পৰা কোনো জীৱই মুক্ত হ'ব নোৱাৰে, কিন্তু যদি ঈশ্বৰৰ ওচৰত সমৰ্পিত হয় তেতিয়াহ'লে যিহেতু কাল আৰু মায়া ঈশ্বৰৰ অধীন, এতেকে সেই কাল আৰু মায়াৰ প্ৰভাৱে ঈশ্বৰত সমৰ্পিত জীৱদেহত ভয়ংকৰভাৱে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। এতিয়া দেখা গ'ল যে সেই কালৰ অধীনতে আমি সমগ্ৰ জীৱন পুত্ৰ ভাৰ্যা আদি পোষণ কৰোঁতেই জীৱনবিলাক আমি কটাওঁ। যেনে গজেন্দ্ৰৰ কথাটো, তে গজেন্দ্ৰই নিজৰ পুত্ৰ পৰিবাৰ পোষণ কৰিবলৈ যাওঁতেই এটা সময়ত আহি যেতিয়া জলক্ৰীড়া কৰিবলৈ নামিলে, কালগ্ৰাসে যেতিয়া তেওঁক ধৰিলে, তেতিয়া কিন্তু তেওঁক ৰক্ষা কৰিবলৈ কোনো হস্তিনী, কোনো শক্তিশালী পুত্ৰ পৰিবাৰে তেওঁৰ লগত সহযোদ্ধা হিচাপে গ্ৰাহৰ লগত যুদ্ধ কৰা নাই। কালগ্ৰাহৰ লগত তেওঁ অকলে যুদ্ধ কৰিছে আৰু অৱশেষত পূৰ্ব জন্মৰ সংস্কাৰ মনত পৰা কৃষ্ণক ভজিলেহে যে কালগ্ৰাহৰ পৰা মুক্ত হ'ব পাৰি, এই কথা যেতিয়া মনত ধাৰণা হৈছে, তেতিয়া গ্ৰাহে শুণ্ডে মেৰাই পদ্মগুত ওপৰক তুলি কৃষ্ণত শৰণ লৈলা ত্ৰাহি হৰি বুলি, ভগৱন্ত পুৰুষ কৃষ্ণৰ চৰণত ত্ৰাহি হৰি বুলি শৰণাপন্ন হ'ল। আৰু সেই শৰণাপন্ন হোৱাৰ জৰিয়তে বা সেই শৰণাপন্ন হোৱাৰ পিছত প্ৰভু ভগৱন্ত গৰুড়ৰ স্কন্ধে উঠি আহি তেওঁক মুক্ত কৰিছে গ্ৰাহৰ হাতৰ পৰা, কালৰ হাতৰ পৰা। কিন্তু ইয়াত সংসাৰ আৰু তামসী গতিৰ বৰ্ণন কৰিবলৈ গৈ কপিল ঈশ্বৰে কালৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব নোৱাৰা জীৱৰ ভয়ংকৰ পৰিণতি বৰ্ণনা কৰিবলৈ গৈছে। তেওঁ কৈছে যে কালৰ অধীন হৈ জীৱই পুত্ৰ ভাৰ্যা এইবিলাকৰ পোষণ কৰি তেওঁলোকৰ সেৱাতেই গোটেই জীৱন অতিবাহিত কৰি এটা সময়ত তেওঁলোকৰ মাজতে এক শোকাকুল পৰিৱেশত তেওঁ মৃত্যু হয়। যিহেতু সমগ্ৰ জীৱন তেওঁ কোনো ধৰণৰ ঈশ্বৰ সম্বন্ধীয় কৰ্ম সাধন নকৰিলে, তেওঁ সমগ্ৰ জীৱন যিহেতু কেৱল বিষয় কথাতে মগ্ন হৈ থাকিলে, এতেকে তেওঁ ঈশ্বৰৰ অধীন হৈ নাথাকিল, যমৰ অধীন হৈ থাকিল। আৰু যমকিংকৰে তেওঁক নিব আহিলে, হাতত চামৰাৰ জৰি আৰু লোহাৰ ডাংগ লৈ তেওঁৰ কাষলৈ আহিছে আৰু ভয়তে তেওঁ মৃত্যু সজ্জাতে পৃষ্ঠামূত্ৰ পৰিত্যাগ কৰি শেষ মুহূৰ্তত পৃষ্ঠামূত্ৰতে লেটিপেটি হৈ ইহ সংসাৰৰ পৰা জীৱন পৰিত্যাগ কৰিবলগীয়া হয়। এয়া কিন্তু বাস্তৱিক জগতত এনে চিত্ৰ এখন আমি দেখোঁ। ইয়াত অৱশ্যে যমকিংকৰৰ হাতত থকা চামৰাৰ জৰি, লোহাৰ ডাংগ এই কথাই অন্য এক প্ৰতীকী অৰ্থত বৰ্ণন কৰিছে বা প্ৰকাশ কৰিব বিচাৰিছে। যেনে চামৰাৰ দ্বাৰা জীৱটো আকৌ বান্ধ খাব, তাৰমানে আমাৰ শৰীৰবিলাক চামৰাৰ দ্বাৰা বান্ধ খাই থাকে, তেনেকুৱা চামৰৰ জৰিৰে পুনৰ চামৰাৰে বান্ধ খাব, অন্য জন্মলৈ পুনৰ জগতলৈকে নিকাৰ ভুঞ্জিবৰ কাৰণে জীৱসকল আকৌ আয়াজাত কৰিব, যিটোক আমি আগম মাৰ্গ বুলি কওঁ বা প্ৰবৃত্তি মাৰ্গ বুলি কওঁ। কিন্তু জীৱই ইচ্ছা কৰিলে নিগম মাৰ্গৰ দ্বাৰা, নিবৃত্তি মাৰ্গৰ দ্বাৰা জীৱই এনেকুৱা সাধনা কৰিব পাৰে যি সাধনাৰ দ্বাৰা জীৱই কালগ্ৰাহৰ পৰা মুক্ত হৈ ভগৱন্ত পুৰুষৰ অধীনত চিৰদিনৰ কাৰণে নিবৃত্তি মাৰ্গৰ দ্বাৰা ভগৱন্ত পুৰুষৰ লগত বিলীন হৈ যাব পাৰে আৰু তেওঁ পুনৰ আহি এই জন্মটো আৰু ধাৰণ কৰিব নালাগে। ভগৱন্তক ভজি তেওঁ সেই জন্মটো ৰোধ কৰিব পাৰে। ভগৱন্ত ভুজিয়া জনম বাহু ৰামে হে ভাৱক ভাই, ভজ ভগৱন্ত ভক্তি ভাৱে। ভগৱন্ত
ভগৱন্তক ভজি জন্মটো ৰোধ কৰিব পাৰে। তেওঁ আৰু এইখন জগতলৈ পুনৰ জন্ম লৈ নিকাৰ পুঞ্জিবলৈ 84 লক্ষ জুনি ভ্ৰমণ কৰিবৰ কাৰণে আৰু আহিবলগীয়া নাই বা আৰু আহিবলগীয়া নহয়। ইমান জীৱসকল নীলাজ বা আমি ইমান নিধক যে ইমান যন্ত্ৰণাৰ পিছতো, ইমান সাংসাৰিক জ্বালা যন্ত্ৰণাৰ পিছতো কোনো জীৱই আজিলৈকে নকয় যে আমি এই সাংসাৰিক জ্বালা যন্ত্ৰণাৰ পৰা মুক্ত হ'ব বিচাৰোঁ। কেনেকৈ নকয়? কিয়? যে সেই যন্ত্ৰণাই তেওঁলোকৰ কাৰণে মধু পান কৰাৰ নিচিনাকৈ পান কৰি থাকে। হেৰা আর কাটিবাক লাগি যেন রাজদূত সই ও নেই কোনো মনুষ্যক তাকো নই আর দূতর ভৎখর নেতার কম্পে সর্বগাই পথে জানতে অনেক কুকুরে বেরি খাই ক্ষুধায় তৃষ্ণায় আতি উদরদ হই তলত পত বালি শরণ পুরই আর হান্থিবে নপারি সিটু পথত পরয় যমদূতে পিঠিত চাবুকে কুবায় মরু মরু কৰি দুখে কান্দিয়া চলয় বায়ুৱে আনিয়া রুদ্র শরীর দহয় আর জল ফুটি নপাৱে জিৰাইবে নাহি থান ঠাই ঠাই পরে অন্তরিক্ষ হুয়ে প্রাণ দূতর প্রহারে পুনু উঠি চলি যায় ও পূর্ব পাপ স্মরি পাপী পরয় দু কিছুমান জীৱক আমি মৃত্যু সময়ত অনেক যন্ত্ৰণা পোৱাটো আমি লক্ষ্য কৰোঁ। মৃত্যু সময়ত খুব ভয়ংকৰ যন্ত্ৰণাৰে ছটফটাই তেওঁলোকে মৃত্যুবৰণ কৰে। খুব সুখপ্ৰদ এটা মৃত্যু কটোৱা জীৱ খুব বিৰল। সুখপ্ৰদভাৱে মৃত্যু, মই সুখপ্ৰদ মৃত্যু বুলি কৈছোঁ যে কিছুমান মানুহৰ মৃত্যু মানুহে আশ্চৰ্যচকিত হৈ যায় যে কি ধুনীয়াকৈ ক'লে যে মই অকণমান জিৰাব খুজিছোঁ, মোক এগিলাচ পানী খাবলৈ দিয়া, সকলোকে মাত বোল কৰিলে, পানী এগিলাচ খালে, বিচনালৈ গ'ল শুবলৈ, তাৰপিছত শুইছে বুলি মানুহে ভাবিছে, অলপ পিছত জগুৱাবলৈ গৈ দেখিছে তেওঁ আৰু ইহ জগতত নাই। এনেকুৱা ভকতৰ কথাও আমি শুনিছোঁ যে পালনামৰ শাৰীত বহি থাকি পালনামৰ নাম ডাকি কৃষ্ণ ৰাম সেই বুলি কৈ ঢলি পৰিলে মানে গ'লে আৰু। কিমান আশ্চৰ্যজনক যে এইসকল জীৱই জীৱনত এনেকুৱা পুণ্য সাধিলে, এনেকুৱা সাধন তেওঁলোকে কৰিলে, কাল গ্ৰাহে তেওঁলোকক যন্ত্ৰণাৰে মৃত্যু দিব নোৱাৰে। জীৱনত এই মৃত্যুটো প্ৰত্যেকজন ব্যক্তিয়ে কামনা কৰিব লাগে যে মৃত্যুৰ সময়ত নিজেও যন্ত্ৰণা পাব নালাগে আৰু আনকো যন্ত্ৰণা দিব নালাগে। কিন্তু বহু ব্যক্তিক দেখা যায় যে মৃত্যু সময়ত নিজেও এনেধৰণৰ যন্ত্ৰণাই ইয়াত যিবোৰ বৰ্ণন কৰিছে, তেওঁ এইবোৰ কথা তেওঁৰ মনত যেন তেনেকুৱা ভাৱনা আহি থাকে। মোক কোনোবাই টানি লৈ গৈছে, মোক কোনোবাই চাবুকৰে কোবাইছে, মোৰ ভৰিবিলাক পুৰিছে যেন তপত বালিত খোজ দিছোঁ, এইবোৰ কথা কৈ থাকে। মোৰ ভৰিবিলাক পুৰিছে, মোৰ গাটো বিষাইছে, কোনোবাই মোক কোবাইছে, কোনোবাই মোক টানি লৈ গৈছে, অন্তকণ্ঠ শুকাই গৈছে, ডিঙিত এটুপি পানী দিবলৈ মানুহ নাই, ছটফটাই এটা সময়ত সেইটো জীৱ ইহ সংসাৰৰ পৰা গুচি যায়। তো এইবিলাকে নৰক যন্ত্ৰণা, এইবিলাক জীৱন্ত অৱস্থাতে মানুহে ভোগ কৰি গুচি যায়। তেওঁলোকৰ সমগ্ৰ জীৱনৰ কৰ্মৰ ফলত তেওঁ এই যন্ত্ৰণা ভোগে। বহুতে প্ৰশ্ন কৰে যে বাপ, বহুত ভাল মানুহৰ মৃত্যু আমি এনেকুৱা দেখোঁ, তেওঁক ভাল মানুহ বুলি আপুনি কেনেকৈ সিদ্ধান্ত দিব? তেওঁৰ জীৱনত কি জানে এনেকুৱা কৰ্ম সাধন কৰি থৈ দিছে যিটো কোনেও নাজানে,
কোনোবা জীৱ হয়তো এনেকুৱা যন্ত্ৰণা দি থৈ দিছে, এইটো তেওঁ কাকো প্ৰকাশ কৰা নাই। তেওঁৰ কৃতকৰ্মই কোনোবা 100জন মানুহৰ জীৱনত হাহাকাৰ কৰি থৈ দিছে, কোনেও নাজানে। সমাজততো তেওঁ ভাল মানুহ হিচাপে নিজক প্ৰতিষ্ঠা কৰি ৰাখিছে, কিন্তু তেওঁৰ কৃতকৰ্মই বা কিমান মানুহৰ মনে মনে ক'ব নোৱাৰাকে কিমান জীৱ কিমান পৰিয়ালক আলো এথনি কৰি থৈ দিছে এটা কৰ্মই। গতিকে সেই জীৱই জীৱনত এই যমকিংকৰৰ যিবিলাক শাস্তি ইয়াত বৰ্ণন কৰিছে, এইবিলাক এনেকুৱা অনুভৱ আহিব তেওঁৰ মনলৈ সেই মুহূৰ্তত, যেন কোনোবাই তেওঁক চুচৰাই লৈ গৈছে, তেওঁৰ টপত বালিত খোজ দিছে, ভৰি ফুৰিছে, গা বিষাইছে, ডিঙিত কষ্ট পাইছে, এনেকুৱা ধৰণৰ ভয়ংকৰ যন্ত্ৰণাৰে ছটফটাই। আৰু সকলো বংশ কুটুম্বই সেই মুহূৰ্তত একো কৰিব নোৱাৰে। ডক্টৰ আনিলে ডক্টৰেও ক'ব যে তেওঁৰ আৰু চিকিৎসা নাই, গতিকে উপায় নাই, আৰু যিকেইটা দিন থাকে তেনেকেই থাকিব, আৰু আপোনালোকে উপায় নাই, সকলো ঈশ্বৰৰ ওপৰত, এইবুলি ডক্টৰেও ক'ব। গতিকে বংশ কুটুম্ব পুত্ৰ ভাৰ্যায়ো চকু পানী টুকি চৌপাশে সেই ছটফটাই থকা জীৱটোক চাই থকাৰ বাহিৰে আৰু কোনো যেন ৰাস্তা নাই। চকুৰ আগত চাই চাই এটা সময়ত সেই যন্ত্ৰণালৈ তেওঁ গুচি যায়। আজিকালি অৱশ্যে এই যন্ত্ৰণা মানুহে নেদেখে, আজিকালি যন্ত্ৰণাটো মানুহে বেলেগ ধৰণে পায়। তেনেকুৱা অৱস্থাত মানুহজনক হস্পিটেলত লৈ যায়, আৰু হস্পিটেল কৰ্তৃপক্ষই তেওঁ ICUত ভৰ্তি কৰে, আৰু সেই ICUত তেওঁ কৃত্ৰিমভাৱে শ্বাস প্ৰশ্বাস দি যন্ত্ৰ এটা চলাই থাকে। আৰু তেওঁ কেতিয়াবাই মৃত্যু হয়, বহু ৰোগীৰ বহু ব্যক্তিৰ কেতিয়াবাই মৃত্যু হয়, কিন্তু সেই যন্ত্ৰটো লগাই 3 দিন 4 দিন এনেই জীৱটোক থৈ দিয়ে, আৰু মানুহে যাবও নোৱাৰে কাষলৈ, সেই ৰুমটোৰ ভিতৰলৈ কোনেও সোমাবও নোৱাৰে। গ্লাছখনেৰে চাই অকণমান ধিপিক ধাপাকৈ লৰি থাকে, আৰু সকলোৱে কয় আছে আছে, যোৱা নাই, কিবাকে আছে, কিবাকে আছে। এগালমান শৰীৰত বিভিন্ন বস্তু লগাই দিয়ে, চৌপাশে যেন বান্ধি ৰাখিছে, লৰচৰ কৰিব পৰা নাই। কোনোমতে সেই যন্ত্ৰসমূহৰ মাজত তেওঁ ধিপিক ধাপাকৈ জীৱনটো থাকি সেই যন্ত্ৰণাসমূহ আজিকালি পৰিয়ালবিলাকে প্ৰায় নেদেখা হ'ল। এগালমান ধনৰাশি খৰচ কৰি মাটি বাৰী সম্পত্তি বিক্ৰী কৰি হ'লেও মৃতদেহটো হস্পিটেলৰ পৰা মোকলাব লাগে। জীৱন্ত অৱস্থাত পৰিয়ালৰ অন্যান্য প্ৰাণীসকলৰো হাহাকাৰ হয়, কষ্ট হয়। গতিকে তেওঁ মৃত্যুৰ সময়তো পৰিয়ালটোক তেনেকুৱা এটা যন্ত্ৰণা দি থৈ গুচি যায়। তো এইবোৰ বাস্তৱিক কথা। তো এইবোৰ আমাৰ কৰ্মই আমি তেনেকুৱাকৈ সাধন কৰোঁ, আৰু সেই ধৰণে আমি জীৱনৰ শেষ মুহূৰ্তত আমি এই ধৰণৰ জীৱৰ নিকাৰ ভুঞ্জি ভুঞ্জি জীৱসকল জগতৰ সংসাৰৰ তামসী গতি হয়। এইটোক তামসী গতি বুলিছে। হেৰা মৰা সৰ্প বিছা মহদাহ তাক বেৰি খাই, দেহাৰ পীড়াত আতি পৰি মোৰ সাজাই, আর হাত ভরি টাঙ্গে কত হস্তি গরকাই, পর্বতত তুলি কত অধত পেলাই। এই ধৰণৰ বৰ্ণনা তাকেই কৈছে, একেখিনি কথাকে যিমান পাৰে যন্ত্ৰণাৰ কথা বৰ্ণনা কৰিছে। আৰু এই যন্ত্ৰণাসমূহ কোনে দিছে? যমকিংকৰে দিছে। মই আগতে এদিন বৰ্ণনা কৰিছিলোঁ যে যম মানে হ'ল নিয়ম, যম মানে হ'ল সংযম। যদি এজন ব্যক্তিয়ে জীৱনত ৰাখিবলগীয়া সংযমখিনি, ন্যূনতম যিখিনি নৈতিকতা, যাক আমি আচাৰ বুলি কওঁ, সেই আচাৰটো ৰক্ষা নকৰিলে তেওঁ দুৰাচাৰী হ'ল, অনাচাৰী হ'ল, বেভিচাৰী হ'ল, সংযমহীন হৈ আচৰণ কৰিলে, গোটেই জীৱন এক বিশৃংখল জীৱন তেওঁ কটালে, অসংযমী অসংস্কাৰীভাৱে জীৱন কটালে। কি ধৰণে স্নান কৰিব লাগে তেওঁ নিশিকিলে, কি ধৰণে ভোজন কৰিব লাগে তেওঁ নিশিকিলে, কি খাদ্য ৰান্ধিব লাগে সেয়া তেওঁ নাজানিলে, কেনেকৈ শয়ন কৰিব লাগে তাক তেওঁ নাজানিলে, কেতিয়া শয়ন কৰিব লাগে তাক তেওঁ নাজানিলে, কেতিয়া জাগৰণ হ'ব লাগে জীৱনত তেওঁ তাক নাজানিলে, কেতিয়া স্নান কৰিব লাগে, কেতিয়া শৌচ শুদ্ধি হ'ব লাগে, কেনেকৈ শৌচ শুদ্ধি হ'ব লাগে তাক তেওঁ নাজানিলে। একোৱেই জীৱনত নিয়ম সংযম, জীৱনত নীতি আচাৰ একোৱেই নিশিকিলে, যাৰ ফলত তেওঁৰ জীৱনত এনেধৰণৰ যিহেতু তেওঁ নিয়ম সংযমক অৱজ্ঞা কৰিলে, সেই নিয়ম সংযমৰ কিংকৰসকলে আহি জীৱনৰ শেষ মুহূৰ্তত
তেওঁৰ মানসিকতাত এই কথাসমূহ শিকায়, এটা শিক্ষা দিয়ে যে ওৰে জীৱন সুবিধা পোৱাৰ পিছতো তুমি সংযমী নহ'লা আৰু আজি তুমি এইখিনি যন্ত্ৰণা পাবলৈ সক্ষম হৈছা বা এইখিনি যন্ত্ৰণা পাবৰ কাৰণে তুমি যোগ্য হিচাপে নিৰ্মাণ হৈছে তোমাৰ, তুমি এইখিনি যন্ত্ৰণা পাবই লাগে। কেৱল অধৰ্ম কৰি কুটুম্ব পুখিল, তাৰ ফল বহুকাল নৰক ভুঞ্জিল, পাছে অৱশেষ পাপ লয়া দুৰাশয়, পৃথিৱীত আশী পশু পক্ষী বৃক্ষ হয়, কৃমিকৃত আদি নানাবিধ জনি পাই, ঐত তাৰ দুখে দণ্ড যুগ সমজাই, আর অনুক্রমে ভোগ ভুঞ্জি পাপ কৰি ক্ষয়, পুনৰূপী আশী সিটো মনুষ্য হয়। গতিকে এই ধৰণে গোটেই জীৱন তেওঁ অধৰ্মৰ দ্বাৰা তেওঁ পুত্ৰ ভাৰ্যা পোষণ কৰে, বিভিন্ন অকৰ্মৰ দ্বাৰা তেওঁ ধন বিধ উপাৰ্জন কৰি নিজৰ সতি সন্ততিসকলক পোষণ কৰে, যাৰ ফলত গোটেই জীৱন তেওঁ এই ধৰণে থাকি আৰু পৰৱৰ্তী সময়ত বিভিন্ন যন্ত্ৰণাৰে তেওঁ মৃত্যু হয়, নৰক ভুঞ্জে, আৰু পিছত পৃথিৱীত পুনৰ পশু পক্ষী বৃক্ষ কীট পতংগ হৈ বহুকাল বহু জন্ম অতিক্ৰমী কৰি 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 এটা সময়ত সৌভাগ্য থাকিলে তেওঁ পুনৰ মনুষ্য হৈ পৃথিৱীত জন্ম লাভ কৰে। প্ৰভুসকল, বিষয়টো এনেধৰণৰ যে প্ৰত্যেকজন উপাৰ্জনকাৰীয়ে ধন বিধ উপাৰ্জনকাৰী লোকে এই কথাটো জানিব লাগে যে পুত্ৰ ভাৰ্যা আমি যিহেতু সংসাৰী মানুহ বা সংসাৰ পাতিছোঁ, আমি পোষণ কৰিব লাগিব আমাৰ ল'ৰা ছোৱালীক। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মই অন্যায় আচৰণৰ দ্বাৰা বা ব্যভিচাৰৰ দ্বাৰা মই ধন উপাৰ্জন কৰি মোৰ ল'ৰা ছোৱালীক মই পোষণ কৰিম, এই মানসিকতাটো পৰিত্যাগ কৰিব লাগে। কাৰণ পুত্ৰ ভাৰ্যাক পোষণ কৰিবলৈ যাওঁতে মই যি পাপ কাৰ্য সাধন কৰি ধন উপাৰ্জন কৰিলোঁ, সেই পাপ কাৰ্যৰ ফল মোৰ পুত্ৰ ভাৰ্যাই ভুগিব নালাগে, মই ভুগিব লাগিব। এই কথা প্ৰমাণিকভাৱে আমাৰ ৰত্নাকৰৰ ক্ষেত্ৰত প্ৰমাণিত হৈছে। ৰত্নাকৰে যেতিয়া মানে বিভিন্ন ধৰণে মানুহক অত্যাচাৰ উৎপীড়ন কৰি ডকা হকা দি ধন উপাৰ্জন কৰিছিল, কিন্তু যেতিয়া ঈশ্বৰ পুৰুষ আহিছিল আৰু তেওঁক যেতিয়া কৈছিল যে তুমি সোধাচোন, এই যে তুমি অসৎভাৱে ধন উপাৰ্জন কৰিছা কিহৰ কাৰণে, তেওঁক সোধা হৈছিল। তেওঁ কৈছে যে মই পিতৃ মাতৃক পোষণ কৰিব লাগে, মোৰ পত্নীক পোষণ কৰিব লাগে, মোৰ ল'ৰা ছোৱালীক পোষণ কৰিব লাগে। ঠিক আছে, এইবোৰ কৰাৰ ফলত তোমাৰতো অনেক পাপ হৈছে, এই পাপৰ ফল তোমাৰ পিতৃ মাতৃ, তোমাৰ পত্নী, তোমাৰ ল'ৰা ছোৱালী, ভাতৃ ভগ্নী ল'ব নে নল'ব, তুমি সুধিয়া। তেওঁ সুধিব গ'ল, পিতৃ মাতৃয়ে ক'লে নাই, তোমাকতো আমি জন্ম দিছোঁ, তুমি আমাৰ সন্তান, গতিকে তুমি আমাক পুহিবই লাগিব। কেনেকৈ পোহা সেইটো তোমাৰ কথা, তুমি কি পাপ কৰিছা তাৰ ভাগি আমি কেনেকৈ হ'ম। পত্নীয়ে একেখিনি কথা কৈছে, মইতো তোমাৰ পত্নী, গতিকে পত্নী হিচাপে মোক তুমি পালন কৰিব লাগিব, গতিকে তুমি কেনেকৈ উপাৰ্জন কৰি লৈ আহা তাত মোৰ কি ক'বলগীয়া আছে, গতিকে তাৰ পাপৰ ফল মই কিয় ল'ম। সন্তান সন্ততি একেখিনি কথাকেই কৈছে। গতিকে সেইকাৰণে উপাৰ্জন কৰোঁতাই সদায় এই কথাটো নিৰ্ণয় কৰি ল'ব লাগে যাতে তেওঁৰ দ্বাৰা উপাৰ্জিত সম্পত্তি, তেওঁৰ দ্বাৰা উপাৰ্জিত ধন সম্পত্তি যাতে অসৎ প্ৰক্ৰিয়াৰে পৰিয়াললৈ নাহে। কাৰণ পৰিয়ালে ভোগ কৰিব সেয়া, কিন্তু ফলটো মই নিজে ভোগ কৰিম। এই পাপৰ ফল মোৰ পৰিয়ালৰ কোনেও মোৰ পৰা সহযোগী বা সহভাগী নহয়। হে ৰাম আর শুনিলাহা নৰ নাৰী জীৱৰণী কাৰণ, আমি হব এই দুখে ফুৰু বাৰম্বাৰ, আর আৱে তাক তৰিবা কৰিও উপায়, সাধু সংগে ৰাম নাম গাও সদায়, তেবে যমযাতনা নিকাৰ পৰিহৰি, বিষ্ণুৰ ভুৱনে চলি যাইবা ৰংগ কৰি।
গতিকে আপোনালোকে শুনিলে উপদেশত কৈছে যে এই ধৰণে জীৱে নিকাৰ ভুঞ্জিবলগীয়া হয়। যদি আমি এই নিকাৰ ভুঞ্জিব নালাগে, মৃত্যুৰ পিছত আমি এটা সুখপ্ৰদ পথ আমি যদি গ্ৰহণ কৰিব লাগে, ঈশ্বৰৰ ভুৱনলৈকে যদি আমি যাব পৰাৰ পথ প্ৰশস্ত কৰিব লাগে, তেতিয়াহ'লে নিয়ম সংযম সংস্কাৰৰ দ্বাৰা, ঈশ্বৰ ভজনৰ দ্বাৰা এটা সাত্বিক জীৱন যে এই মুহূৰ্তৰ পৰা কটাবৰ কাৰণে সংকল্প ল'ব লাগে। আজি গম পালোঁ ভাগৱতে এই কথা ক'লে, আজিৰ পৰাই আমি সংকল্প ল'ম সকলোৱে যে আজিৰ পৰা অন্ততঃ আমি সাত্বিকভাৱে জীৱন, সাত্বিক জীৱন বুলি ক'লে সাত্বিক ভোজন প্ৰথম কথা। সাত্বিক ভোজন সেই ভোজন সাত্বিক তেতিয়া হ'ব সাত্বিকভাৱে উপাৰ্জন কৰিব লাগিব। গতিকে সাত্বিকভাৱে উপাৰ্জন কৰিবৰ কাৰণে কি কৰিব লাগিব সেয়া বিচাৰ কৰিব লাগিব। কাকো অন্যায় নকৰাকৈ, কাৰো ক্ষতি নোহোৱাকৈ আপুনি কৰা উপাৰ্জন সেয়া সাত্বিক উপাৰ্জন। আৰু সাত্বিক উপাৰ্জনৰ অংশ ভগৱন্তৰ ওচৰত অৰ্পণ কৰিব পৰা, সজ্জনৰ ওচৰত অৰ্পণ কৰিব পৰাটো সাত্বিক চৰিত্ৰ। সজ্জনৰ প্ৰতি ভক্তি, ঈশ্বৰৰ প্ৰতি সমৰ্পিত ভাৱনা, সদায় কল্যাণকাৰী কৰ্ম, জীৱৰ সকলোৰ প্ৰতি ভাল ভাৱনা লৈ সমস্ত জীৱৰ প্ৰতি কল্যাণকামী দৃষ্টি দি জীৱন নিৰ্বাহ কৰিবৰ কাৰণে যত্ন কৰিব লাগিব। সৎগুৰুৰ ওচৰত শৰণ ভজন গ্ৰহণ কৰি তেওঁ দেখুৱাই দিয়া পথেৰে পুৱা গধূলি বা দুপৰীয়া এই ত্ৰিসন্ধ্যা ভগৱন্তৰ চৰণত নাম জপ, ঈশ্বৰ সাধন কৰি নিজৰ শৰীৰটোক শুদ্ধ শৰীৰ হিচাপে, দিব্য শৰীৰ হিচাপে নিৰ্মাণ কৰি তুলিব লাগে। এটা দিব্য শৰীৰত, ঈশ্বৰৰ দ্বাৰা কৃপা প্ৰাপ্ত এটা শৰীৰত কালৰ সেই ভয়ংকৰ প্ৰভাৱ নাথাকে, মায়াৰ সেই ভয়ংকৰ প্ৰভাৱ নাথাকে। কাল মায়াৰ পৰা তেওঁ মুক্ত হৈ থাকে। গতিকে সেই জীৱ বিষ্ণুৰ ভুৱনত যাবৰ কাৰণে, ঈশ্বৰৰ লগত বিলীন হ'বৰ কাৰণে তেওঁ যোগ্য পাত্ৰ হৈ নিৰ্মাণ হয়। হে ৰাম ৰাম, হে প্ৰভু কৃপাময় অধমক মুক, চৰণৰ দাস কৰি বাপ ধৰিওক, নিকাৰ ভুঞ্জিয়া মই ফুৰু সংসাৰত, যত দুখ পালো তজু চৰণে বেকত। হে প্ৰভু, মই যে এই জগতখনত নিকাৰ ভুঞ্জি ফুৰিছোঁ, বাৰে বাৰে জন্ম লভিছোঁ, বাৰে বাৰে নিকাৰ ভুঞ্জিছোঁ, এই সকলো যন্ত্ৰণাৰ কথা তুমি জানা প্ৰভু। অন্যে নাজানিলেও, মই নিজেও নাজানো মই কিমান যন্ত্ৰণা ভুগিছোঁ, কিমান জন্ম ধৰিছোঁ। অৰ্জুনকো কৃষ্ণ এই কথাটো গীতাত কৈছে যে হে সখা, মই কিমান বাৰ জন্ম ধৰিলোঁ সেই কথাটো তুমি নাজানা, কিন্তু কিমান বাৰ মই জন্ম ধৰিছোঁ সেই কথা মই জানো। প্ৰত্যেকটো জন্মতে তুমি কিমান যন্ত্ৰণা আৰু নিকাৰ ভুঞ্জিছা সেই কথা মই জানো, তুমি নাজানা। অৰ্থাৎ অৰ্জুন প্ৰতীকী অৰ্থত প্ৰতিটো জীৱক এই কথা ভগৱন্ত পুৰুষে কৈ থৈ দিছে গীতাৰ জৰিয়তে যে হে জীৱসকল, তোমালোকে জীৱনত কিমান জন্ম ধৰিছা, জগতত কিমান বাৰ পৃথিৱীত আহিছা, কিমান বাৰ গৈছা, কিমান আয়াজাত কৰিছা, সেই আয়াজাতৰ মাজত আহোঁতে যাওঁতে জীৱন নিৰ্বাহ কৰোঁতে কীট পতংগ বৃক্ষ চৰাই চিৰিকটি হৈ কিমান যন্ত্ৰণা ভুগিছা, কিমান নিকাৰ ভুঞ্জিছা, সেই হিচাপ ভগৱানৰ হাতত আছে, আমাৰ হাতত নাই, আমি নাজানো। কিন্তু আমি যে নিকাৰ ভুঞ্জিছোঁ এই কথা কিন্তু 100% খাটাং। গতিকে এই জন্মতো আমি নিকাৰ ভুঞ্জি আছোঁ। আমি ক'ব নোৱাৰোঁ কোনেও যে আমি যন্ত্ৰণা মুক্ত জীৱন এটা কটাই আছোঁ বুলি। বিভিন্ন প্ৰকাৰেৰে আমাৰ জীৱনত আমি নিকাৰ ভুঞ্জি আছোঁ, যন্ত্ৰণা আমি ভুঞ্জি আছোঁ। কিন্তু হে প্ৰভু, এই যন্ত্ৰণাৰ পৰা মোক মুক্তি লাগে, এই নিকাৰৰ পৰা মই মুক্ত হ'ব খোজোঁ। মোক প্ৰয়োজন নাই, মোক তোমাৰ কৃপা লাগে, মোক এটা আনন্দময় জীৱন লাগে, য'ত মই তোমাৰ কাষত সৰ্বদা থাকি পেলাই তোমাৰ ভৱনত তোমাৰ ৰূপ লৈ তোমাৰ ভক্তসকলৰ লগত সৰ্বদা যাতে আনন্দিত চিত্তে জীৱন নিৰ্বাহ কৰিব পাৰোঁ, তেনে এটা পৰিৱেশক মোক লাগে। এয়া ভগৱানৰ প্ৰতি প্ৰাৰ্থনা। হে ৰাম ৰাম, অৰুণ চৰণ যেন নপাহৰো আমি, এভুৱেহি অনুগ্ৰহ কৰি স্বামী, সাধু সংগে কৰ্ণে মুখে ৰৌক তুজু নাম,
সমজ্জাৰ লোকে ডাকি বোলা ৰাম ৰাম। প্ৰভু কলাসকল, অধ্যায় সমাপ্তি হ'ল, কিন্তু ইয়াৰ পিছত অত্যন্ত সুন্দৰ অধ্যায় এটি আহিছে। গৰ্ভস্থ জীৱৰ নিকাৰ আৰু ভগৱন্তৰ স্তুতি, যিটো অধ্যায় একোগৰাকী গৰ্ভৱতী নাৰীৰ কাৰণে শুনাটো অত্যন্ত প্ৰয়োজনীয়। তেওঁলোকে শুনিব লাগে। গতিকে মোৰ শ্ৰোতামণ্ডলীৰ মাজতেই, এই সহস্ৰ সহস্ৰ শ্ৰোতাৰ মাজত মোলৈ ফোন কৰিছে, মেছেজ কৰিছে অনেক গৰ্ভৱতী মহিলাই, সন্তান সম্ভৱা মহিলাই মোৰ এই ভাগৱত পাঠ শুনি আছে নিৰন্তৰ। তেওঁলোকৰ প্ৰতি মোৰ আহ্বান যে আপোনালোকে অন্তত ইয়াৰ পৰৱৰ্তী যিটো অধ্যায়, সেই অধ্যায়টো অত্যন্ত মনোনিৱেশ কৰি শ্ৰৱণ কৰিব, এই প্ৰাৰ্থনা কৰিলোঁ। আপোনালোকৰ সৎ সন্তানৰ মাতৃ হওক, ভগৱন্তই আপোনালোকক কৃপা কৰক। লগতে আজিৰ দিনটোত আপোনাসৱৰ যিসকল সতী সন্ততিৰ জন্মদিন আছিলে, শুভদিন আছিলে, সেই সকলো জন্মদিন শুভদিনত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আগতৰ এই আসনৰ পৰাই আশীৰ্বাদ প্ৰদান কৰিছোঁ। আপোনাসৱৰ সতী সন্ততিৰ জীৱন কল্যাণকাৰী হওক, কল্যাণময় হওক, ভগৱন্তৰ কৃপাৰে সমৃদ্ধ হওক। আৰু যিসকল শ্ৰোতা আপোনাসৱে অত্যন্ত আনন্দ চিত্তে কৃষ্ণ কথা শ্ৰৱণ কৰি গৈ আছে, আপোনাসৱে জনাই আছে যে এই কৃষ্ণ কথা শ্ৰৱণে আপোনাসৱক বহুত উপকাৰ সাধন কৰিছে, বহুত আনন্দ কৰিছে। বহুত পৰিয়ালৰ শৃংখলাবদ্ধ জীৱন তেওঁলোকে কটাবৰ কাৰণে সক্ষম হৈছে। ভগৱন্তই তেওঁলোকক আৰু শক্তি দিয়ক। ভগৱন্তৰ কৃপাৰে আপোনালোক পৰিপূৰ্ণ হওক। এই প্ৰাৰ্থনাৰে আজিৰ বাণী ইমানতে বিৰাম দিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। কৃষ্ণ।